অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত যোৰহাট জিলা সমিতিৰ উদ্যোগত তিতাবৰ আৰু বৰহলা আঞ্চলিক সমিতিৰ সহযোগত আৰু তিতাবৰ তথা বৰহলাবাসী ৰাইজৰ আতিথ্যত এই 2026 বৰ্ষৰ 16 আৰু 17 জানুৱাৰী তাৰিখে কেন্দ্ৰীয় শিল্পী দিৱস তিতাবৰৰ নগৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আৰু এই অনুষ্ঠানটো উদযাপন কৰিবৰ কাৰণে এখন শক্তিশালী উদযাপন সমিতি ইতিমধ্যে গঠন কৰা হৈছিলে। আমাৰ কাষতে শ্ৰদ্ধাৰ সুৰেশ চন্দ্ৰ ৰাজখোৱা ডাঙৰীয়া আছে। তেখেত তিতাবৰ নন্দন শইকীয়া মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ হিচাপে আছিলে। আমি তেখেতকে সভাপতি হিচাপে উদযাপন সমিতিৰ দায়িত্ব প্ৰদান কৰিছোঁ। আমাৰ মাজত তিতাবৰ সমাজ জীৱনৰ লগত জড়িত প্ৰাক্তন ছাত্ৰ নেতা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক নীলোফাৰ ৰহমান ডাঙৰীয়া আছে। তেখেতে এই সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে আছে। আমাৰ মাজত নৰেন দত্ত ডাঙৰীয়া আছে উপসভাপতি হিচাপে। আমাৰ মাজত আছে প্ৰশান্ত গগৈ ডাঙৰীয়া আছে উপসভাপতি হিচাপে। আমাৰ ৰাতুল হাজৰিকা ডাঙৰীয়া যোৰহাট জিলা সমিতিৰ উপসভাপতি, তেখেতো এই সমিতিৰ কোষাধ্যক্ষ হিচাপে আছে। আৰু ইয়াতে আমাৰ বৰ্ণালী বাইদেউ আছে, তেখেতে স্মৃতিগ্ৰন্থ সমিতিত আছে। আৰু তিতাবৰ সমাজ জীৱনৰ লগত জড়িত বহুকেইগৰাকী ব্যক্তি, বহু সংখ্যক ব্যক্তি আচলতে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে। ওতঃপ্ৰোতভাৱে জড়িত হৈ অনুষ্ঠানটো সফল কৰিবৰ কাৰণে দেহে কেহে কষ্ট কৰিছে। আৰু আজি আমি এই অনুষ্ঠানটোৰ এটা আনুষ্ঠানিক পৰ্যায়, লাইখুটা স্থাপনৰ পৰ্যায়ে আমি আহি পাইছোঁহি। আমি আচলতে আজি যিখন আমাৰ আনুষ্ঠানিক গোহাৰি, সেই গোহাৰিখন ৰাইজৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে 16 আৰু 17 দুদিনীয়াকৈ আমাৰ অনুষ্ঠানটো অনুষ্ঠিত হ'ব। 16 তাৰিখে পুৱা 10 বজাত আমাৰ যিখন মুখ্য তোৰণ, সেই মুখ্য তোৰণখন উন্মোচন কৰিব আমাৰ তিতাবৰৰ সমজিলা আয়ুক্ত শ্ৰীযুত বিপাঞ্চি দত্ত ডাঙৰীয়ানীয়ে। তেখেতে মুখ্য তোৰণ উন্মোচন কৰাৰ লগে লগে আমাৰ দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ হ'ব। তাৰপিছতেই তিতাবৰ শ্ৰী কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোণাম কুমাৰ বুঢ়াভকত ডাঙৰীয়াই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এই শিল্পী দিৱসৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এক অনুষ্ঠান ৰখা হৈছে। কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰণৱ ভূঞা ডাঙৰীয়াই এই দায়িত্ব পালন কৰিব। ইয়াৰ পিছতে সদৌ অসম ভিত্তিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ এটা প্ৰতিযোগিতা আছে। দলীয় আৰু একক দুয়োটা শাখাতে আছে। আৰু এই প্ৰতিযোগিতাৰ উদ্যোগ হিচাপে যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰীযুতা বুলি গগৈ ভূঞা ডাঙৰীয়ানীয়ে এই দায়িত্ব পালন কৰিব। তাৰপিছতে আচলতে সন্ধ্যা যি সাংস্কৃতিক অনুষ্ঠান হ'ব, সেই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ চন্দ্ৰ কছাৰী ডাঙৰীয়াই। ইয়াতে কৰ্ণেল বেণুধৰ শইকীয়া তিতাবৰৰ এগৰাকী সমাজকৰ্মী, তেখেতো ইয়াত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তিতাবৰৰ লগতে যোৰহাটৰ যিসকল উদীয়মান শিল্পী আছে সেইসকলে গীত পৰিৱেশন কৰিব, অনুষ্ঠান পৰিৱেশন কৰিব 16 তাৰিখৰ দিনা। 17 তাৰিখৰ দিনা যি মূল কাৰ্যসূচী, সেই মূল কাৰ্যসূচী পতাকা উত্তোলনৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াই শুভাৰম্ভ কৰিব। তাৰপিছতেই পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়ন ডাঙৰীয়াই শ্বহীদ তৰ্পণ কৰিব। কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়াই সতীৰ্থ স্মৰণ কৰাৰ পিছতেই আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সুৰেশ চন্দ্ৰ ৰাজখোৱা ডাঙৰীয়াই জ্যোতিপ্ৰসাদৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব। তাৰপিছতে আচলতে যিখন মুকলি মঞ্চ, সেই মুকলি মঞ্চখন উদ্বোধন কৰিবৰ কাৰণে আমাৰে সৌভাগ্য যে তিতাবৰৰ যিসকল দিহানামৰ শিল্পী আছে, প্ৰায় 5 শতাধিক দিহানামৰ শিল্পীয়ে একেলগে দিহানাম পৰিৱেশন কৰি আচলতে মুকলি মঞ্চখন উন্মোচন কৰিব। গতিকে এইটো এটা নান্দনিক অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। তাৰপিছতেই মায়াবিনী গীতটো পৰিৱেশন কৰিব। তিতাবৰৰ কেইবা সহস্ৰাধিক লোকে একেলগে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মায়াবিনী শীৰ্ষক গীতটো পৰিৱেশন কৰিব। তাৰপিছতে যিখন সাংস্কৃতিক সমাৰোহ হ'ব, সেই সাংস্কৃতিক সমাৰোহৰ উদ্বোধক হিচাপে তিতাবৰৰ প্ৰাগজ্যোতিকাৰ সঞ্চালক অচ্যুদীপ শইকীয়া ডাঙৰীয়াই সেই দায়িত্ব পালন কৰিব। দিনৰ ভাগত যিখন মুকলি সভা হ'ব, সেই মুকলি সভাখনত কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়াই সভাপতিত্ব কৰাৰ লগতে তাতে আদৰণি ভাষণ পাঠ কৰিব আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নীলোফাৰ ৰহমান ডাঙৰীয়াই। এই গোটেই বিষয় সম্পৰ্কত বা জ্যোতিপ্ৰসাদৰ এই অনুষ্ঠানটোৰ সম্পৰ্কত পৰিষদৰ দৃষ্টিভংগী ব্যাখ্যা কৰিব আমাৰ কেন্দ্ৰীয় সম্পাদক বিজন বায়ন ডাঙৰীয়াই। আৰু এই সভাখনৰ উদ্বোধক হিচাপে কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়াই সভাখন উদ্বোধন কৰাৰ পিছতেই ইয়াত মুখ্য অতিথি হিচাপে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া উপস্থিত থাকিব। বিশিষ্ট অতিথি হিচাপে
কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকিব। তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া উপস্থিত থাকিব। ইয়াত সন্মানীয় অতিথি হিচাপে জিলা আয়ুক্ত ডাঙৰীয়া জয় শিৱানী ডাঙৰীয়া উপস্থিত থাকিব। আৰু ইয়াতে দুগৰাকী আমাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টাসকলৰ লগতে দুগৰাকী ভাল বক্তা, এগৰাকী যুৱ বক্তা ত্ৰিদীপ ভাগৱতী ডাঙৰীয়া আৰু এগৰাকী নিবন্ধকাৰ গুৱাহাটীৰ ছাইদুল ইছলাম ডাঙৰীয়া, তেওঁলোকে অংশগ্ৰহণ কৰি এই সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। ইয়াৰ লগতে এখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। লগতে আমাৰ শিল্পী সম্বৰ্ধনা অনুষ্ঠানো ইয়াত আছে। তাৰ পাছতে আচলতে সন্ধ্যা ভাগত জ্যোতিপ্ৰসাদৰ জীৱন ভিত্তিত এক গীতিনাট্য অনুষ্ঠান জ্যোতি যুগান্তৰৰ এই অনুষ্ঠানটোৰ ৰূপায়ণ হ'ব। প্ৰায় 45 মিনিটৰ এটা অনুষ্ঠান। গোটেই জ্যোতিপ্ৰসাদৰ জীৱন পৰিক্ৰমাটো তাত আচলতে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। সেই অনুষ্ঠানটোৰ পিছতে আমাৰ জিলা আৰক্ষী জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা ডাঙৰীয়াই সাংস্কৃতিক যি সন্ধ্যা, সেই সন্ধ্যা উদ্বোধন কৰিব। আৰু তাতে বিশিষ্ট অতিথি হিচাপে তিতাবৰৰ উদ্যোগপতি হেমিদুৰ ৰহমান ডাঙৰীয়া উপস্থিত থাকিব। গতিকে অসমৰ 5গৰাকীকৈ যশস্বী সংগীত শিল্পী ক্ৰমে নীলাক্ষী নেওগ, মানস ৰবীন, নিশা ভৰদ্বাজ, মন্টুমণি কৃষ্ণমণি চুতীয়া, প্ৰশান্ত ৰাজখোৱা, এইসকলে আচলতে 17 তাৰিখৰ নিশা সাংস্কৃতিক সন্ধ্যাত গীত পৰিৱেশন কৰি এই অনুষ্ঠানটো জীপাল কৰি তুলিব। আৰু এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি 4 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে জ্যোতিপ্ৰসাদৰ গীতৰ এক কৰ্মশালাৰ আয়োজন কৰিছোঁ। আমাৰ যি ঠাইতে এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব, সেই ঠাইতে এই গীতৰ কৰ্মশালা অনুষ্ঠিত হ'ব। গতিকে আমি এই সুযোগতে তিতাবৰ, বৰবলা তথা যোৰহাটবাসী ৰাইজক তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক এই কৰ্মশালাটোত অংশগ্ৰহণ কৰিবৰ কাৰণে আগবঢ়াই আনিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰ লগতে আমাৰ সদৌ অসম ভিত্তিত এক প্ৰবন্ধ প্ৰতিযোগিতাও আমি জ্যোতিপ্ৰসাদৰ সম্পৰ্কত আমি তেখেতৰ জীৱন সম্পৰ্কত আচলতে এক প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আমি ইতিমধ্যে তাৰ যিটো ষ্টিকাৰ সেইটো ফেচবুকতো মুকলি কৰি দিছোঁ। 5 জানুৱাৰীলৈকে আমি এই প্ৰবন্ধখিনি আমি আশা কৰিছোঁ যে আমাৰ যথেষ্ট সংখ্যক যুৱ লেখকে এই প্ৰবন্ধ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। 9ম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে এই প্ৰবন্ধ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। 11 জানুৱাৰী তাৰিখে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জিলা ভিত্তিত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু 16 জানুৱাৰী যি জ্যোতি সংগীত প্ৰতিযোগিতা, এই জ্যোতি সংগীত প্ৰতিযোগিতা একক আৰু দলগত, এই দুয়োটা শাখাতে যিসকল জ্যোতি সংগীতৰ চৰ্চা কৰা শিল্পী আছে, যিসকল ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে আমি এই সুযোগতে আহ্বান জনাইছোঁ। আমি ফেচবুকৰ জৰিয়তে বা সামাজিক মাধ্যমৰ জৰিয়তে এইখিনি বিষয় উলিয়াই দিছোঁ, বা আমি বিদ্যালয়সমূহলৈও পত্ৰ প্ৰেৰণ কৰিও এই বিষয়সমূহ অৱগত কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যে সকলোৰে সহায় আৰু সহযোগিতাত এই দুদিনীয়া যি অনুষ্ঠান, এই অনুষ্ঠান সুকলমে অনুষ্ঠিত হ'ব। আমাৰ মাজত উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়া আছে, তেখেতেও এই বিষয়ে দুআষাৰ ক'ব। ধন্যবাদ অসীম।